নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়া লেচন 15ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত বাকী লেচনকেইটা কুৱেশ্যন আনচাৰ দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু মই তোমালোকৰ কাৰণে যথেষ্টখিনি সহায় কৰিছোঁ, সহায়ৰ কাৰণে কষ্ট কৰিছোঁ। তোমালোকে চেনেলটোৰ কাৰণে এটা ছাবস্ক্ৰাইব দিবলৈ অৱহেলা নকৰিব। ছাবস্ক্ৰাইব এটা দিব বুলি আশা কৰি আজি ক্লাছ আৰম্ভ কৰিছোঁ। পাঠত দিয়া মহো গীতটোৰ অত্যাধিক মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। উত্তৰ: হৌ, লৌ, মহম হওঁতে, খহাওঁতে, মৰিল, পৰিল, মৰিল, মালা ভালা, নুন, দুন, যাওঁতে, পাওঁতে, পাতে ঘাটে, থাকা, টাকা। উত্তৰ লিখা। ক. মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? উত্তৰ: মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছে। খ নম্বৰ: সিডাল গছত গা খহাওঁতে কি হ'ল? উত্তৰ: সিডাল গছত গা খহাওঁতে হেদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল। গ নম্বৰ: মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে? উত্তৰ: মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কাড়ী দিছে। খ নম্বৰ: টাকা আৰু সিকি মানে কি? উত্তৰ: টাকা আৰু সিকি মানে হ'ল টাকা মানে টকা আৰু সিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। মহোহো গীতটোত উল্লেখ কৰা নৌখনৰ নাম কি? উত্তৰ: মহোহো গীতটোত উল্লেখ কৰা নৌখনৰ নাম হ'ল মুৰাদিয়াৰ। 5 নম্বৰ: তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। উত্তৰ: পদ বিভক্তি। মাকক মানে ক্ৰিয়া বিভক্তি, টেপৰত মানে নাম বিভক্তি, ৰূপাৰ মানে ক্ৰিয়া বিভক্তি, শিৰালে মানে ক্ৰিয়া বিভক্তি, সোণাৰ মানে ক্ৰিয়া বিভক্তি, বুঢ়া দিয়াৰ মানে ক্ৰিয়া বিভক্তি, ঘাটে মানে নাম বিভক্তি। 6 নম্বৰ: মহোহো গীতটোত থকা 5টা বিশেষ্য পদ লিখা। উত্তৰ: ঘৰত, সিডাল গাছত, সোণাৰ, ৰূপাৰ, মহ। বাক্য ৰচনা কৰা। চকচকীয়া। মহোহো গীতটোত বাঁহৰ পাত চকচকীয়া বুলি কৈছে। চিকিমিকি। বিয়াৰ দিনা সকলোৱে চিকিমিকি কাপোৰ পিন্ধি বিয়া খাবলৈ গ'ল। সিকি মানে ৰামৰ হাতত 4টা সিকি আছে। শিৰলু মানে নাঙলৰ শিৰলুৰ দৰে নাওখন পানী কাটি কাটি আগুৱাই গ'ল। টাঙোন মানে পুলিচ কেইজনে চোৰকেইটাক মাৰিবলৈ হাতে হাতে টাঙোন লৈছে। 8 নম্বৰ: পাঠত দিয়া মহোহো গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰ ৰূপবোৰ লিখা। উত্তৰ: টকান, টকান মানে টাঙোন, গাছত মানে গছত, দিলাক মানে দিলে, মাকক মানে মাকক, মাইৰবা মানে মাৰিবলৈ, নুন মানে নিমখ, দেখবা মানে দেখিবলৈ, কইৰলো মানে কৰালো। উজনি অসমত ভেকুলীৰ বিয়া গোৱা দুফাকীৰ বিয়াৰ নাম লিখা। উত্তৰ: চোৱাপানী সহুলি ভেকুলীৰ চোৱাপানী বিয়াখন পাতিছে, চোৱাপানী ৰাইজে বেৰি বেৰি চাই ৰাম ৰাম। চোৱাপানী বায়ুদেৱক, চোৱাপানী মেঘে নমুৱালে, চোৱাপানী 7 দিন বৰষুণ দি ৰাম ৰাম। চোৱাপানী সহুলি ভেকুলী, চোৱাপানী চকুৰে সুন্দৰী, চোৱাপানী কিবা হে পালে ৰাম ৰাম। আজিৰ ক্লাছটোত ইমানেই আছিল। নেক্সট আৰু বাকী চেপ্টাৰৰ অৰ্থাৎ বাকী কিতাপৰ কুৱেশ্যন আনচাৰ দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমান কৰিছোঁ। নমস্কাৰ।